নমস্কাৰ, মোৰ নাম অনুৰাগ শইকীয়া আৰু প্ৰথমতে মই DY 365ৰ জৰিয়তে সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাতিপুৱাৰ পৰা ইমান ফোন কল মেছেজ সেয়া মোৰ মোবাইলতে হওক বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক মই যথেষ্টখিনি মই আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাইছোঁ। আৰু মই ভাবোঁ যে ইমান দিনৰ পৰা কষ্ট কৰি আছোঁ, তাৰে অকণমান মই স্বীকৃতি পাইছোঁ। আৰু যিকোনো স্বীকৃতিয়ে আমাৰ নিচিনা উঠি অহা শিল্পীক বা আৰ্টিষ্টক উৎসাহিত কৰে। আৰু মই ভাবোঁ আপোনালোকে আশীৰ্বাদ দি যাওক আৰু মোৰ ভাল লাগিব যাতে মোৰ যাত্ৰাটো দেখি যদি আমাৰ অসমৰ নৱপ্ৰজন্মৰ শিল্পীসকলেও যদি অকণমান সাহস পায় যে মোতকৈ সৰুখিনি স্পেচিয়েলি যে অনুৰাগ দাই যদি এনেকুৱা এখিনি কিবাখিনি কৰি আছে, তেতিয়াহ'লে আমি ইয়াতকৈও কিবা এটা ভাল কৰিব পাৰিম আৰু আমাৰ নিজৰ ঠাইখিনিলে আমাৰ ৰাজ্যখনলৈ আমি আৰু সুনাম কঢ়িয়াই আনিব পাৰিম। আৰু যদি মোৰ কৰি থকাখিনি দেখিয়ে কাৰোবাক যদি এইখিনি কথাৰ বাবে অনুপ্ৰাণিত কৰে, মই ভাবোঁ যে মোৰ যাত্ৰাটো সফল হ'ব। আৰু ধন্যবাদ জনাইছোঁ সকলোকে। নমস্কাৰ, মোৰ নাম অনুৰাগ শইকীয়া আৰু প্ৰথমতে মই DY 365ৰ জৰিয়তে সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাতিপুৱাৰ পৰা ইমান ফোন কল মেছেজ সেয়া মোৰ মোবাইলতে হওক বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক মই যথেষ্টখিনি মই আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাইছোঁ। আৰু মই ভাবোঁ যে ইমান দিনৰ পৰা কষ্ট কৰি আছোঁ, তাৰে অকণমান মই স্বীকৃতি পাইছোঁ। আৰু যিকোনো স্বীকৃতিয়ে আমাৰ নিচিনা উঠি অহা শিল্পীক বা আৰ্টিষ্টক উৎসাহিত কৰে। আৰু মই ভাবোঁ আপোনালোকে আশীৰ্বাদ দি যাওক আৰু মোৰ ভাল লাগিব যাতে মোৰ যাত্ৰাটো দেখি যদি আমাৰ অসমৰ নৱপ্ৰজন্মৰ শিল্পীসকলেও যদি অকণমান সাহস পায় যে মোতকৈ সৰুখিনি স্পেচিয়েলি যে অনুৰাগ দাই যদি এনেকুৱা এখিনি কিবাখিনি কৰি আছে, তেতিয়াহ'লে আমি ইয়াতকৈও কিবা এটা ভাল কৰিব পাৰিম আৰু আমাৰ নিজৰ ঠাইখিনিলে আমাৰ ৰাজ্যখনলৈ আমি আৰু সুনাম কঢ়িয়াই আনিব পাৰিম। আৰু যদি মোৰ কৰি থকাখিনি দেখিয়ে কাৰোবাক যদি এইখিনি কথাৰ বাবে অনুপ্ৰাণিত কৰে, মই ভাবোঁ যে মোৰ যাত্ৰাটো সফল হ'ব। আৰু ধন্যবাদ জনাইছোঁ সকলোকে। নমস্কাৰ, মোৰ নাম অনুৰাগ শইকীয়া আৰু প্ৰথমতে মই DY 365ৰ জৰিয়তে সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাতিপুৱাৰ পৰা ইমান ফোন কল মেছেজ সেয়া মোৰ মোবাইলতে হওক বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক মই যথেষ্টখিনি মই আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাইছোঁ। আৰু মই ভাবোঁ যে ইমান দিনৰ পৰা কষ্ট কৰি আছোঁ, তাৰে অকণমান মই স্বীকৃতি পাইছোঁ। আৰু যিকোনো স্বীকৃতিয়ে আমাৰ নিচিনা উঠি অহা শিল্পীক বা আৰ্টিষ্টক উৎসাহিত কৰে। আৰু মই ভাবোঁ আপোনালোকে আশীৰ্বাদ দি যাওক আৰু মোৰ ভাল লাগিব যাতে মোৰ যাত্ৰাটো দেখি যদি আমাৰ অসমৰ নৱপ্ৰজন্মৰ শিল্পীসকলেও যদি অকণমান সাহস পায় যে মোতকৈ সৰুখিনি স্পেচিয়েলি যে অনুৰাগ দাই যদি এনেকুৱা এখিনি কিবাখিনি কৰি আছে, তেতিয়াহ'লে আমি ইয়াতকৈও কিবা এটা ভাল কৰিব পাৰিম আৰু আমাৰ নিজৰ ঠাইখিনিলে আমাৰ ৰাজ্যখনলৈ আমি আৰু সুনাম কঢ়িয়াই আনিব পাৰিম। আৰু যদি মোৰ কৰি থকাখিনি দেখিয়ে কাৰোবাক যদি এইখিনি কথাৰ বাবে অনুপ্ৰাণিত কৰে, মই ভাবোঁ যে মোৰ যাত্ৰাটো সফল হ'ব। আৰু ধন্যবাদ জনাইছোঁ সকলোকে।